Hello everyone. So welcome back to our channel. আমি সায়েন্স সিরিজ এটা দি আছিলোঁ এডিআৰই এক্সামৰ বাবে কালিৰ পৰা যিহেতু এক্সাম গতিকে এই ভিডিঅ'টোত আমি আৰু এটা কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া অপশ্যনকেইটা আছিল ভাস্কৰ ৰোহিণী আৰ্যভট্ট আৰু ইনছেট আইএ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্যভট্ট তো এইটো আছিল আৰ্যভট্টৰ এটা পেইলড তো আৰ্যভট্টটো পিন্যাস যি আছিলে পিন্যাত এছেম্বল কৰা হৈছিলে বেংগালোৰত আৰু ইয়াৰ পঠোৱা হৈছিলে ভলগোগাৰ্ড লাউঞ্জ ষ্টেচন আৰু পঠোৱা সময়টো আছিলে 1975 এপ্ৰিল তো এই গোটেই প্ৰজেক্টটোৰ কাৰ আণ্ডাৰত পৰিচালনা হৈছিলে ডক্টৰ উডুপি ৰামচন্দ্ৰ ৰাওৰ আণ্ডাৰত পৰিচালিত হৈছিলে তো ইয়াক পঠোৱা হৈছিল ছভিয়েট যি ৰাছিয়া তাৰ পৰা আমদানিকৃত এটা ৰকেট ছভিয়েট কসমছ 3M ৰকেট যিটো কাপুষ্টিন ইয়াৰৰ পৰা অনা হৈছিলে চ' ভাস্কৰ ওৱানটো আছিলে পঠোৱা হৈছিলে জুন 7 1979 যিটো এটা অপশ্যনত আছে ইয়াৰ ৱেইট আছিলে 442 kg এইটো আছিল ভাৰতবৰ্ষৰ প্ৰথম এক্সপেৰিমেণ্টেল ৰিম'ট চেন্সিং ছেটেলাইট যিটো ভাৰতত বনোৱা হৈছিলে তাৰ এইটো যিটো ছেটেলাইট এইটোৱে হাইড্ৰলজি আৰু ফৰেষ্ট্ৰি ষ্টাডি কৰিছিলে লগতে তাত সমীৰ নামৰ এটা কি আছিলে 2 ফ্ৰিকুৱেঞ্চি ছেটেলাইট মাইক্ৰ'ৱেভ ৰেডিঅ'মিটাৰ আছিলে যিটোৱে অচিনোগ্ৰাফিক ষ্টাডিত হেল্প কৰিছিলে তো এইটো কি হৈছে যিটো ইমেজত আপোনালোকে দেখিবলৈ পাইছে এইটো ইমেজটো হ'ল ভলগোগাৰ্ড লাঞ্চ ষ্টেচনত C1 ইণ্টাৰ কসমছ এইটো আৰু এইজন হ'ল ডক্টৰ ৰামচন্দ্ৰ ৰাও তেওঁ এইটো কি হৈছে ডক্টৰ ৰামচন্দ্ৰ ৰাও উইথ এ মডেল অফ আৰ্যভট্ট এট হিজ অফিচ এইটো তেওঁৰ অফিচত যিটো আৰ্যভট্ট এটা মডেল তাৰ লগত ইমেজখনত দেখিবলৈ পোৱা গৈছে চ' নেক্সট আৰু এটা কথা যে ভাস্কৰ 2 ঠিক আছে ভাস্কৰ 2 পঠোৱা হৈছিল 1981ত আৰু ৰিচেণ্টলি ভাস্কৰ 3 পঠোৱা হৈছিলে 2008ত চ' ৰোহিণী RSD1 আন এটা হ'ল ছেটেলাইট আৰ্টিফিচিয়েল ছেটেলাইট যাৰ ওজন আছিলে 38 kg ঠিক আছে তো ইয়াক পঠোৱা হৈছিলে SLV 3ত ক'ৰ পৰা শ্ৰীহৰিকোটাৰ পৰা পঠোৱা হৈছিলে 1981 মে 31ত কিন্তু ৰোহিণী ছেটেলাইটটোৱে কি গৈ নাপালে ডিড নট ৰিচ দ্য ইণ্টেণ্ডেড হাইট যিটো হাইটত যাব লাগিছিল সেইটো হাইটটো গৈ নাপালে এণ্ড ডাজ ইট ষ্টেট ইন অৰ্বিট অনলি ফৰ 9 days এইটো অকল 9 দিনৰ কাৰণে অৰ্বিটত থাকিলে তো ইয়াত চলিড ষ্টেট কেমেৰা ইউজ কৰা হৈছিলে যিটো ৰিম'ট চেন্সিঙৰ এপ্লিকেশ্যনত ইউজ কৰাৰ বাবে চ' আজিৰ এই কুৱেশ্যনটোত ইমানেই আছিল আমি গোটেই প্ৰেজেণ্টেশ্যন আৰু প্ৰজেক্টটো বনোৱাৰ ক্ষেত্ৰত আমি টিম ইডিঅ'টিক ধন্যবাদ জনাইছোঁ ডক্টৰ আফতাব আনচাৰী গোটেই প্ৰজেক্টটো তেওঁ ডাইৰেক্টেড কৰিছে লগতে এয়া আমাৰ টিম মই বিকাশ চিতা জয়শ্ৰী এণ্ড চিন্তু থেংক ইউ এভৰিৱান